ভাৰত চৰকাৰ তথা অসম চৰকাৰ আমি বাৰে বাৰে কৈ আহিছিলোঁ যে আমাৰ মৰাণসকলক অতি শীঘ্ৰেই জনজাতিকৰণ প্ৰদান কৰিব লাগে। ৬ষ্ঠ অনুসূচিত স্বায়ত্ব শাসন আৰু জনজাতি প্ৰদান কৰিবলৈ বাৰে বাৰে চৰকাৰক অনুৰোধ কৰি আহিছিলোঁ, আবেদন কৰি আহিছোঁ। কিন্তু আজি পৰ্যন্ত চৰকাৰে আমাক কিন্তু জনজাতিকৰণ প্ৰদান নকৰিলে, ৬ষ্ঠ অনুসূচিত স্বায়ত্ব শাসন প্ৰদান নকৰে। ইয়াৰ লগতে আমি চৰকাৰক অৰুণাচল চৰকাৰকো দাবী জনাই আহিছিলোঁ, আমাৰ যিসকল অৰুণাচলত আমাৰ মৰাণ জনজাতি বাস কৰি আছে সেই তেওঁলোকৰ স্থায়ী বসবাস প্ৰমাণপত্ৰ দিব লাগে, য'ত PRC দিব লাগে বুলি বাৰে বাৰে অৰুণাচল চৰকাৰক আমি কৈ আহিছিলোঁ। কিন্তু আজি পৰ্যন্ত কিন্তু অৰুণাচল চৰকাৰে কিন্তু আমাৰ কথা নুশুনিলে। আমাৰ ভূমিপুত্ৰ মৰাণসকলক কিন্তু তেওঁলোকে PRC প্ৰদান নকৰিলে। লগতে অসমত আমাৰ যিসকল মৰাণ খিলঞ্জীয়া লোক আছে, মৰাণ ভূমিপুত্ৰ লোক আছে, সেই ভূমিপুত্ৰ লোকসকলক কিন্তু আজি তাৰিখলৈ চৰকাৰে জনজাতিকৰণ প্ৰদান নকৰিলে, লগতে ৬ষ্ঠ অনুসূচিত স্বায়ত্ব শাসন প্ৰদান নকৰিলে। সেইকাৰণে আজি আমি সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনাত তথা আঞ্চলিক সমিতিৰ উদ্যোগত, আমাৰ মাঘেৰিটা পেঙা আঞ্চলিক সমিতিৰ উদ্যোগত, লগতে প্ৰতিখন আঞ্চলিকতে আমি এই মৰাণ জনজাতিসকলক ৬ষ্ঠ অনুসূচিত স্বায়ত্ব শাসনৰ লগতে জনজাতি প্ৰদান কৰিবৰ নিমিত্তে আজি আমাৰ জিঅ' মণ্ডল কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। আৰু এই প্ৰতিবাদস্থলীৰ পৰা আমি চৰকাৰক এটা অনুৰোধ জনাব বিচাৰিছোঁ তথা সুকীয়া দিব বিচাৰিছোঁ, যদিহে চৰকাৰে আমাক ৬ষ্ঠ অনুসূচিত স্বায়ত্ব শাসন লগতে জনজাতিকৰণ প্ৰদান নকৰে তেন্তে আমি ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু চৰকাৰে যাতে আমাক ৬ষ্ঠ অনুসূচিত প্ৰদান কৰিব লাগিব। আৰু চৰকাৰে বাৰে বাৰে আমাক এই মৰাণসকলক যি জনজাতিকৰণ প্ৰদান কৰিম বুলি তেওঁলোকে যি টোপ দি থাকে, ইলেকশ্যনৰ সময়ত টোপ দি থাকে, সেই টোপ কিন্তু আমি আজি মৰাণ জনজাতিয়ে বুজি পাইছে। মৰাণ জনজাতিয়ে আজি সকলোখিনি চৰকাৰৰ যি টোপ, সেই টোপৰ কথা অনুভৱ কৰিব পাৰিছে, তেওঁলোকে বুজি পাইছে। আৰু যদিহে মৰাণ জনজাতিকৰণ প্ৰদান নকৰে আৰু ৬ষ্ঠ স্বায়ত্ব শাসনৰ অনুসূচীভুক্ত স্বায়ত্ব শাসন প্ৰদান নকৰে তেন্তে মৰাণসকলে কিন্তু ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ব। আজি বহুত বছৰ ধৰি মৰাণ জনজাতিসকলক ST দিয়াৰ লগতে অৰুণাচলত বাস কৰা আমাৰ যিসকল মৰাণ ককাই ভাই বন্ধু আছে তেখেতলোকক PRC প্ৰদানৰ দাবীত আমি আজি বাৰম্বাৰ চৰকাৰক হকিয়নি দি আহিছোঁ, কৈ আহিছোঁ, অনুৰোধ কৰি আহিছোঁ। যিহেতু চৰকাৰখনে ভালদৰে ক'লে নুশুনিব নেকি আমাৰ কথা, গতিকে যদি চৰকাৰখনে ভালদৰে কওঁতে যদি নুশুনে, গণতান্ত্ৰিকভাৱে আমি যদি খুজি থাকোঁতে যি আমাৰ গণতান্ত্ৰিক অধিকাৰ আমি সেইবোৰ যদি খুজিবলৈ যাওঁতে চৰকাৰখনে আমাক বাৰে বাৰে প্ৰতাৰণা কৰে, বিশেষকৈ জুৱেল ওৰাং যিবোৰ মন্তব্য কৰে আমাক জনজাতি দিয়াক লৈ। তো সেই গতিকে যদি চৰকাৰখনে এবাৰ আমি পোনপটীয়াভাৱে প্ৰশ্ন কৰিছোঁ, যদি চৰকাৰখনে আমি জনজাতিকৰণ যদি গণতান্ত্ৰিক আন্দোলন কৰোঁতে যদি দিব নোৱাৰে, কিন্তু আমি জংকী আন্দোলন কৰিম। জংকী আন্দোলনে যদি আমি সফল নহওঁ তেন্তে আমি নিষিদ্ধ সংগঠনলৈ গৈ নিষিদ্ধ আমি আন্দোলন কৰিম বুলি আমি স্পষ্টভাৱে কৈছোঁ। আৰু হাজাৰ হাজাৰ মৰাণ যিসকল মৰাণ জনজাতি লোক আছে আমি দলে বলে নিষিদ্ধ সংগঠন কৰিবলৈ যাম। কিন্তু এয়া জগৰীয়া, একমাত্ৰ জগৰীয়া হ'ব কিন্তু BJP চৰকাৰ, জুৱেল ওৰাং। আমি তেখেতলোকক ইয়াৰ পৰা আমি পোনপটীয়াভাৱে সকিয়নি দিছোঁ, আমাক অতি সোনকালে ST প্ৰদান কৰক আৰু অৰুণাচলত বাস কৰা লোকসকলক PRC প্ৰদান কৰক, অন্যথা ভয়ানক পৰিস্থিতি আমি দেখা দিবলৈ আগন্তুক দিনত সাজু হৈ আছোঁ আমি মৰাণ জনজাতি লোকসকলে।